হেল্ল' নমস্কাৰ মই ঝাৰ্ণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 4 ইংলিছ ছাবজেক্টৰ লেসন 7 ফ্ৰকছ এট স্কুল থাকি যোৱা প্ৰশ্ন উত্তৰখিনি কৰিবলৈ ওলাইছোঁ। Question number 12 কৈছে After Ria came back she wrote a letter to her friend but some of the words in her letter are missing. Choose the words from the box and complete the letter. Remember to begin each sentence with a capital letter. ইয়াত কৈছে যে বিয়াৰ পৰা আহি ৰিয়াই নিজৰ বান্ধৱীলে কি কৰিছে এখন লেটাৰ লিখিছে আৰু লেটাৰখনত কেইটামান শব্দ মিসিং হৈ আছে আৰু সেই শব্দকিটা ক'ৰ পৰা ল'ব কৈছে এই বক্সত থকা শব্দকিটাৰ পৰা আমাক ইয়াত ফিল আপ কৰিব কৈছে দেই। ইয়াত লিখিছে মোহনবাৰী আৰু ডেট 24/9/2019 হয় না আমি কি লিখো মৰমৰ বৰ্ণালী হয় না এতিয়া মৰমৰটো ইংলিছত কি হ'ব ডিয়াৰ বৰ্ণালী Dash are you? না তোমার কি খবর বলি হুদিম না এই কারণে how are you? Hope you are fine. There will be an art competition in MGLP school on the 10th of next month at 10 a.m. Let us take part in the competition. We should reach there by 9 a.m. Please be on time. Do give my regards to uncle and auntie with love. Ria. ৰিয়াই কি কৰিছে নিজৰ বান্ধৱীলৈ লিখিছে লেটাৰ এখন আৰু বান্ধৱীজনৰ নাম কি বৰ্ণালী সেই কাৰণে লেটাৰখন আৰম্ভ কি কৰিছে ডিয়াৰ বৰ্ণালী তোমাৰ ভালনে আশা কৰো তোমালোক সকলোৱে ভালে আছা ইয়াত কৈছে যে আৰ্ট কম্পিটিশন এটা হ'বলৈ গৈ আছে ক'ত হ'বলৈ গৈ আছে MGLP স্কুল on the 10th of next month at 10 a.m. কৈছে যে নেক্সট মাহৰ 10 তাৰিখে 10টা বজাত আৰ্ট কম্পিটিশন এটা হ'ব গৈ আছে MGLP স্কুলত বলা আমি তাত পাৰ্ট লম বুলি কৈছে দেই কেটা বজাৰ আগত পাবগে লাগিব বুলি কৈছে 9টা বজাৰ আগত তাত পাবগৈ লাগিব প্লিজ বি অন টাইম কি কৈছে ৰিকুৱেষ্ট কৰিছে মানে যে তুমি যাতে সময়ত 9টা বজাৰ আগত আহি পোৱাহি তাপা কৈছে যে ডু গিভ মাই ৰিগাৰ্ডছ টু আঙ্কেল এণ্ড আন্টি মোৰ মৰম আঙ্কেল আৰু আন্টিক দিবা বুলি কৈছে আৰু কৈছে উইথ লাভ ৰিয়া ইতি মৰমৰ কোন ৰিয়া বুজিলা নে কোৱেশ্চন নম্বৰ 13 কি কৈছে think and say I am usually made of paper I carry your words day and night you close me up with glue you put a stamp on me too I am an dash এখন কি যেন আমি দেখিছো চিঠিৰ খাম হয়নে আৰু চিঠিৰ খামখন ইংলিছত কি বুলি কয় এনভেলপ এই কাৰণে ইয়াত কি কৈছে মই পেপাৰেদি বনোৱা হয় মই তোমালোকৰ কি কৈছে শব্দবোৰ লৈ ফুৰো দিনে ৰাতিয়ে আৰু কৈছে ইউ ক্লোজ মি আপ উইথ গ্লু তুমি মোক বন্ধ কৰি দিয়া কিহেৰে বন্ধ কৰা বুলি কৈছে আঠাৰে You put a stamp on me too আৰু লগতে কি কৰা এটা স্টাম্প লগাই দিয়া বুলি কৈছে বুজিছা মানে আমি কিহত স্টাম্প লগাও কিহত গ্লু লগাই বন্ধ কৰি দিও বা এনভেলপ হয় না সেই কাৰণে আমাৰ উত্তৰটো কি হ'ব এনভেলপ আৰু এই এনভেলপটো ইয়াত উল্টা ফুল্টাকে দি আছে এই উল্টা ফুল্টা দিয়া পা আমি ইয়াত এনভেলপৰ স্পেলিংটো শুদ্ধকে ইয়াত লিখিব লাগে বুজিলা Question number 14 কি কৈছে চাহা read what Aman and Ria did after getting down from the bus Aman আৰু ৰিয়া বাছৰ পৰা নামি কি কৰিলে তাকে আমাক পঢ়িবলৈ বুলি কৈছে First Ria and Aman got down from the bus Next they collected their luggage Then they booked an auto rickshaw from the auto rickshaw stand They got up onto the auto rickshaw and finally they reached their uncle's home ইয়াত কি কৈছে জানানে প্ৰথম তেওঁলোকে বাছৰ পৰা নামিলে তাৰ পৰা তেওঁলোকে নিজৰ বস্তুবোৰ ললে তাৰ পিছত তেওঁলোকে অটো ৰিক্সা এখন বুক কৰিলে অটো ৰিক্সা ষ্টেণ্ডৰ পৰা তাৰ পৰা সেই অটোখনত উঠি তেওঁলোকে বৰ্তাকৰ ঘৰলে বুলি আহিলে ইয়াত চোৱাচোন ইমান ধুনীয়াকে ছবিবোৰ ফাৰ্ষ্ট নেক্সট দেন ফাইনেলি বুলি দিয়া আছে প্ৰথমে কি কৰিছে আমান আৰু ৰিয়াই যে বাছৰ পৰা নামিছে হেয়া ধুনীয়াকে ছবিখনত দি দিছে নেক্সট কি কৰিছে বাছৰ পৰা তেওঁলোকে বস্তুখিনি ললে তাৰ পৰা তেওঁলোকে কি কৰিলে অটো ৰিক্সা ষ্টেণ্ডৰ পৰা অটো ৰিক্সা এখন বুক কৰিলে তাৰ পৰা হে অটোখনত উঠি নেক্সট কলৈ বুলি গল বৰ্তাকৰ ঘৰলে বুলি আহিলে বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 15 কি কৈছে চাও হাসন মেক নিউ ওয়ার্ডস রাইট দা নিউ ওয়ার্ডস আমাক কৈছে
নতুন শব্দ গঠন কৰিব কৈছে আৰু সেই নতুন শব্দটো ইয়াত লিখিব কৈছে দেই পোষ্ট অফিচ পোষ্ট কাৰ্ড পোষ্টমেন এই দুইটা লগ লাগি পোষ্ট অফিচ হৈছে পোষ্ট আৰু কাৰ্ড লগ লাগি পোষ্ট কাৰ্ড হৈছে পোষ্ট আৰু মেন লগ লাগি পোষ্টমেন হৈছে দেখিছা নেক্সট এতিয়া কোৱেশ্চন নম্বৰ 16ত কি হৈছে চাওঁ আহা ৰিড দিছ সেন্টেন্সেছ আমাক এই বাক্যখিনি পঢ়িবলৈ বুলি কৈছে দেই Aman and Ria were busy. Aman আৰু ৰিয়া বহুত ব্যস্ত বুলি কৈছে It was 7:30 when they reached the station ইয়াত কৈছে যে তেওঁলোকে ষ্টেচন 7:30 বজাত পাইছিলগৈ বুলি কৈছে My mother was not well so I could not go with you ইয়াত কৈছে যে মোৰ মাৰ গা ভাল নাছিলে সেইকাৰণে মই তোমাৰ লগত যাব নোৱাৰো বুলি কৈছে দেই নেক্সট ইয়াত কি কৈছে Now fill in the letters in the word below to know what these underlined words are called ইয়াত কি কৈছে কেইটামান শব্দ আন্ডাৰলাইন কৰা আছে আৰু সেই শব্দকিটা কি কয় বুলি কৈছে দেই যেনে and when so এইকিটা কি শব্দ বুলি কৈছে আমি ইয়াত দেখিছো যে ইয়াত দুটা লাইন বা দুটা সেন্টেন্সেস বা দুটা বাক্য ইয়াত একেলগ কৰিছে হয় না আৰু একেলগ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিছো এটা শব্দ যেনে and ইয়াত কি ব্যৱহাৰ কৰিছো when আৰু ইয়াত কি ব্যৱহাৰ কৰিছো so এই শব্দখিনি কি বুলি কয় জয়নিং ওয়ার্ডস আৰু এই জয়নিং ওয়ার্ডসখিনিক আন এটা নাম আছে কি বুলি কয় কনজাংশন কি বুলি কয় কনজাংশন কনজাংশন ওয়ার্ড কেইবাটাও আছে ইয়াত কেইটামান এক্সাম্পল দিছে এয়া কনজাংশন বুলি লিখিছে ইয়াত লিখিছে and which due to but so when এই গুটে শব্দবোৰ কি হয় জয়নিং ওয়ার্ডস বা কনজাংশন আৰু ইয়াত আমাক কি উদিছে চাহা word that joins two sentences are called dash আমি সকলোৱে জানো দুটা বাক্য যেতিয়া একেলগ কৰে তেতিয়া এটা শব্দ ব্যৱহাৰ কৰে আৰু সেই শব্দটো কি বুলি কয় কনজাংশন বুলি কয় বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 17ত কি কৈছে চাহা Join the sentences using the words from the box one is done for you ইয়াত কৈছে যে সেন্টেন্স কেইটামান দিছে আৰু ইয়াত বক্সত ওয়ার্ড কেইটামান দিছে আৰু সেই সেন্টেন্স দুটা কি কৰিব কৈছে এই ওয়ার্ড জয়নিং ওয়ার্ডৰে লগ লগাই এটা সেন্টেন্সত বনাব কৈছে দেই প্ৰথমটো অলৰেডি আমাক কৰি দিছে চাও হাসুন এ আমান went to ডিব্ৰুগড় টু ৰিয়া went to ডিব্ৰুগড় ইয়াত দুটা বাক্যত কি কৈছে আমান ডিব্ৰুগড়লৈ গৈছে ৰিয়াও ডিব্ৰুগড়লৈ গৈছে সেইকাৰণে আমাক কি কৈছে দুটা লাইন একেলগতে কৈ দিব কৈছে দেই সেইকাৰণে আনসাৰটো কি হিচাপে পাইছো আমান এণ্ড ৰিয়া went to ডিব্ৰুগড় ইয়াত কি কৰিলে আমান আৰু ৰিয়া দুইটাকে একেলগ কৰিছে আৰু একেলগ কৰা শব্দটো হৈছে এণ্ড বুজি পাইছা তেতিয়া আমি পালো আমান এণ্ড ৰিয়া went to ডিব্ৰুগড় নেক্সট বি প্ৰশ্নটোত কৈছে ৰিয়া কান সিং ৰিয়া লাভ সিংগিং ইয়াত কি হৈছে ৰিয়াই গান গাব নোৱাৰে কিন্তু ৰিয়াই গান বৰ ভাল পায় বুলি কৈছে সেইকাৰণে আমি কি লিখিম ৰিয়া কান সিং বাট সি লাভ সিংগিং সি প্ৰশ্নটোত কৈছে ৰিয়া worked hard ৰিয়া did not get a prize ৰিয়া কষ্ট কৰিছিলে কিন্তু ৰিয়া প্রাইজ নাপালে সেইকাৰণে আমি কি লিখিম কিন্তু ঠাইত আমি ইয়েটো লিখিব পাৰো বুজিলা ৰিয়া worked hard yet did not get a prize ডি প্ৰশ্নটোত কি উঠিছে আমান মে go to ডিব্ৰুগড় আমান মে go to যোৰহাট এতিয়া যিহেতু ডিব্ৰুগড়ও যাব পাৰে নহলে বা যোৰহাটও যাব পাৰে সেইকাৰণে আমি উত্তৰত কি লিখিম আইদাৰ আমান মে go to ডিব্ৰুগড় or যোৰহাট বুজিলা কোৱেশ্চন নম্বৰ 18ত কৈছে আনসাৰ দা ফলোইং টু কমপ্লিট দা ডায়েৰী এন্ট্ৰি অফ ৰিয়া one is done for you ইয়াত কৈছে ইয়াৰ ডায়েৰী এন্ট্ৰিখন কমপ্লিট কৰিবলৈ আমাক আনসাৰ কৰিবলৈ কৈছে দে আৰু এইখিনি গুটেখিনি কমপ্লিট কৰিব কৈছে প্ৰথমটো সুধিছে when did ৰিয়া go to ডিব্ৰুগড় and with whom আমি সকলোৱে জানো ৰিয়াই নিজৰ ককায়েক আৰু মাকৰ লগত ডিব্ৰুগড়লৈ গৈছিল হয় নাই সেইকাৰণে উত্তৰত কি লিখিছে I went to ডিব্ৰুগড় with my brother and mother next প্ৰশ্নটো কি উঠিছে why did she go there তাই ডিব্ৰুগড়লৈ কিয় গৈছিল বিয়া খাবলৈ হয় নাই সেইকাৰণে আনসাৰত কি লিখিম আমি I went to attend a wedding সি প্ৰশ্নটো কি উঠিছে what was she waiting for and with whom তাই কিহৰ কাৰণে ৰৈ আছিল বাৰু আৰু কাৰ লগত ৰৈ আছিল তাই নিজৰ বাছখনৰ কাৰণে ৰৈ আছিল হয় নাই সেইকাৰণে মই কি লিখিছো I was waiting for the bus আৰু কাৰ লগত ৰৈ আছিল with my mother and Aman ডি প্ৰশ্নটো সুধিছে which seat did she take তাই কোনটো সিটত বহিলে বাৰু আমি সকলোৱে জানো তাই বাছখনৰ খিৰকি সাইডৰ সিটটোত লৈছিলে হয় নাই সেইকাৰণে আনসাৰটোত মই লিখিছো I took window seat বুজি পালানে
এতিয়া নেক্সট 19 নম্বৰ প্ৰশ্নত কি সুধিছে চাওঁচোন লেটছ ৰিড দিছ পেছেজ আমাক এই পেছেজটো পঢ়িবলৈ বুলি কৈছে It is 8:30 in the evening. The large crowd of wedding guests is still there. Aman's cousin is wearing a light green shirt. Ria is wearing a very nice dress. She is wearing a red frock. Aman and Ria's mother is very happy. She meets many of her old friends. She sings beautiful marriage songs with her friends. Now underline the describing words in the passage, count the words and write the number. 19ত কি কৈছে আমাক ডেসক্ৰাইবিং ওয়াৰ্ডছখিনি বাছি উলিয়াব কৈছে আৰু ডেসক্ৰাইবিং ওয়াৰ্ডছ কেইটা আছে সেইকেইটাৰ নাম্বাৰ ইয়াত লিখিবলৈ কৈছে দেই আমি যেতিয়া এইটো পঢ়িলোঁ তেতিয়া আমি কি পালোঁ যে লাৰ্জ নেক্সট কি হৈছে লাইট গ্ৰীণ ভেৰি নাইচ ভেৰি বিউটিফুল অল্ড এইকেইটা কি হয় ডেসক্ৰাইবিং ওয়াৰ্ডছ হয় দেই আৰু এই ডেসক্ৰাইবিং ওয়াৰ্ডছখিনি আমি এই পেছেজটোত বিচাৰি পালোঁ আৰু কেইটা হ'ল আমি হিচাপ কৰি আহাচোন 1 2 3 4 5 6 7টা তেতিয়াহ'লে ইয়াত ডেসক্ৰাইবিং ওয়াৰ্ডছ কেইটা পালোঁ 7টা সেইকাৰণে আমি কি লিখিলোঁ 7 বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 20 কি কৈছে চাওঁ আহা Read the following instruction and complete the task. আমাক ইনষ্ট্ৰাকশ্যনখিনি পঢ়িব কৈছে আৰু টাস্কটো কমপ্লিট কৰিব কৈছে Take a pencil আমাক পেঞ্চিল এটা ল'ব কৈছে Start from the box where Runima is sitting. ইয়াত কৈছে যে ৰুণিমা য'ত বহি আছে তাৰ পৰা আমাক ষ্টাৰ্ট কৰিব কৈছে দেই প্ৰথম কৈছে Draw a flower to her left and a tree to her right. ৰুণিমা যিভাগে বহি আছে তাই বাওঁ সাইডে ফুল এপা আঁকিব কৈছে আৰু সোঁ সাইডে কি আঁকিব কৈছে গছ এজোপা আঁকিব কৈছে নেক্সট আকৌ কি কৈছে Go back to Runima, draw a pen in the box above her and a fruit in the box below her. ইয়াত কৈছে ৰুণিমাৰ বহি থকা ওপৰত কি আঁকিব কৈছে এটা কলম আৰু তলত এটা ফল আঁকিব কৈছে দেই নেক্সট কি কৈছে Go to the box with a tree, draw a pencil in the box below it. ইয়াত কৈছে গছজোপাৰ থকা বক্সটোলৈ যাব কৈছে আৰু তাৰ তলত কি আঁকিব কৈছে পেঞ্চিল এটা আঁকিব কৈছে সেইকাৰণে আমি ইয়াত পেঞ্চিল এটা আঁকি দিছোঁ নেক্সট কি কৈছে Go to the box with the tree and draw a book in the book box above it. কৈছে গছজোপা যে আছে গছজোপাৰ বক্সটোলৈ যাব কৈছে আৰু গছজোপা বক্সটোৰ ওপৰত কি আঁকিব কৈছে এখন কিতাপ আঁকিব কৈছে সেইকাৰণে আমি ইয়াত কিতাপ এখন আঁকি দিলোঁ Go to the box with the flower and draw a sharpener in the box above it. কৈছে ফুল থকা বক্সটোলৈ যাব কৈছে আৰু তাৰ ওপৰত কি আঁকিব কৈছে কাটাৰ এটা সেইকাৰণে আমি ইয়াত কাটাৰ এটা আঁকি দিছোঁ নেক্সট Now go to the box with the fruit and draw a bottle in the box beside it. ইয়াত কৈছে ফল থকা বক্সটোত যাব কৈছে আৰু তাৰ সাইডৰ বক্সটোত কি আঁকিব কৈছে বটল এটা আৰু সেইকাৰণে আমি ইয়াত বটল এটা আঁকি দিলোঁ এতিয়া এই চেপ্টাৰটো গোটেই কুৱেশ্যন আনসাৰ্ছ কৰিও শেষ হৈছে আজিলৈ ইমানে থ্যাংক ইউ এণ্ড বাই বাই